শ্ৰীভূমিত ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িতৰ অভিযোগত আৰক্ষীক গ্ৰেপ্তাৰ আৰক্ষী কনষ্টেবল আবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে পথাৰকান্দি আৰক্ষীয়ে নীলাম বজাৰ এটা পেট্ৰল পাম্পৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আবুল হুছেইনক দুই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে আবুলক এফালে বাহনৰ পৰা ধন সংগ্ৰহ কৰি আটক হ'বলগীয়া হৈছে তিনিগৰাকী আৰক্ষী বিষয়া আনফালে শ্ৰীভূমিত আকৌ এগৰাকী আৰক্ষী বিষয়া ড্ৰাগছৰ বেপাৰৰ সৈতে জড়িত আছিল সেইগৰাকী আৰক্ষী বিষয়াকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিতে আবুলক গ্ৰেপ্তাৰ কৰা হৈছে মুণ্ডমালাত আটক কৰা হৈছিল জয়নুল হুছেইন আৰু জহৰুল হকক এই দুয়োটা ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিতে আকৌ এবাৰ আৰক্ষী অভিযান চলাইছিল পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী বিষয়াগৰাকীক ধৃত দুয়োৰে পৰা উদ্ধাৰ কৰা হৈছিল 325 গ্ৰাম সন্দেহযুক্ত হেৰোইন বাইকেৰে সৰবৰাহৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল দুয়োকে শ্ৰীভূমিৰ আসিমগঞ্জৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল দুয়োগৰাকী আটকাধীন দুয়োগৰাকীৰ ঘৰ আসিমগঞ্জ আৰু চেৰাগী এলেকাত আৰক্ষীয়ে সোধা পোছা কৰিছে কনষ্টেবলগৰাকী জড়িত হৈ থকাৰ কথা ইতিমধ্যে দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে স্বীকাৰ কৰিছে আৰু দুই ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিতে এই আৰক্ষী বিষয়াগৰাকীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কনষ্টেবলগৰাকী জড়িত হৈ থকাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে আজি প্ৰায় 2টা বজাত মুণ্ডমালা বাইপাছ নেশ্যনেল হাইৱে নম্বৰ 8 পাথাৰকান্দি পিএছৰ আণ্ডাৰত তাত আমাৰ এছপি ছাৰৰ এটা ইনফৰমেশ্যন আছিলে তো তাৰ বেচিছত এটা ড্ৰাগছ বিৰোধী অপাৰেশ্যন চলোৱা হৈছিলে আৰু এই অপাৰেশ্যনটোত আমি টোটেল 29টা চাবোন বক্স আমি ৰিকভাৰ কৰিব সক্ষম হৈছোঁ মানে ছাছপেক্টেড হেৰইন আছিলে টোটেল নেট ৱেট হৈছে 324 গ্ৰাম আৰু এই গোটেই অপাৰেশ্যনটোত আমি দুজন অপৰাধীক তাতে আমি অন দ্য স্পট কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু ইনিচিয়েলিটো আমি ইনভেষ্টিগেশ্যন কৰিলোঁ গোটেইখিনি চিজ কৰাৰ পিছত তাত দেখা গৈছে যে আমাৰ এজন সশস্ত্ৰ এবি কনষ্টেবল তেওঁৰ নাম হৈছে আবুল হুছেইন তেখেতৰো কিছু মানে অপৰাধীৰ লগত যুক্ত থকা দেখা পোৱা গৈছে চ' আমি তেখেতকো এৰেষ্ট কৰিছোঁ সদ্যহতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা